না না 1 লাখ টাকা গিফট আপনার 10 লাখ টাকা দিলেও কম না না পয়সা না পয়সা আরে হাদিয়া দিছে এটা হাদিয়া পয়সা নয় আপনাকে এই বছর কোনো রিশ্বত কে দিব হেৰি নহয় আপোনাক এনে ভাল পাইছে গিফট দিছে না 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 এইটো লৈ লওক পাবলিকলি দিয়েছো মই তো লুকাই দিয়া নাই না হাদিয়া হিচাপে দিছে আন্ডার টেবল তো দিয়া নাই না আপনাক এইটো এনে দিছে আপোনাক গিফট দিছে নাপায় নাপায় মই নাই স্যার এইটো আপুনি মই আপোনালোকৰ পৰা ললো আপুনি হেৰি দি দিয়ক কিটা কৈ তুমি বুঝা আমাৰ ঘৰলৈ আজি বদ্ৰীনাথ বলচাব অহাটো মোৰ কাৰণে এটা বৰ ডাঙৰ সৌভাগ্যৰ কথা তেখেতে যিটো উদ্দেশ্য লৈ শিৱসাগৰলৈ আহিছে এইটো এটা বৰ মহৎ কাম এই শিৱসাগৰৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ এইবিলাক বহুত দীঘলীয়া কথা যে শিৱসাগৰৰ বৰ্তমান যিটো অৱস্থা এতিয়াই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন শিৱসাগৰী হিচাপে আৰু তেখেতে মোক যি এটা মৰম কৰি এটা উপহাৰ দিছিল সেইটো মই তেখেতৰে যিটো উদ্দেশ্য শিৱসাগৰৰ বানপীড়িতসকলৰ কাৰণে সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ আৰু বিশেষ আৰু কি ক'ম তেখেতক মোৰ ফালৰ পৰা সম্পূৰ্ণ সন্মান শ্ৰদ্ধা নিবেদন কৰি